দেৰগাঁৱৰ ৰৌমৰাত ভয়ংকৰ খহনীয়া দক্ষিণ আহতগুৰিৰ বহুকেইটা অঞ্চললৈ ভাবুকি কঢ়িয়াইছে ব্ৰহ্মপুত্ৰ খহনীয়াই ইতিমধ্যে বহুবিঘা কৃষিভূমি বিলীন হৈছে নদীৰ বুকুত অঞ্চলটোত ধাৰাবাহিকভাৱে খহনীয়া অব্যাহত থকাত আতংকিত হৈ পৰিছে নৈপৰীয়া গাঁওবাসীয়ে বাহৰ পাৰ্কুপাইনেৰে খহনীয়া ৰোধৰ চেষ্টা চলাই ব্যৰ্থ হৈছে অতি শীঘ্ৰেই অঞ্চলটোত খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা ল'বলৈ চৰকাৰক দাবী জনাইছে গাঁওবাসীয়ে চুলি আগত জিৰতে বান্ধি আছো আৰু ধম ধম যেতিয়া শব্দ উঠিব টোপনি নাহে আৰু গ'ল টোপনি ভাগিলে ভয়তে আৰু আছো আৰু ধৰফৰাই থকা নিচিনাকে আছো আৰু চৰকাৰে যেনেকে কৰি গৈছিলে একো কৰা নাই সেয়াহে জেং কেইডালমান দিলে দি পেলাই তাৰপৰা এতিয়া সামৰণি মাৰিলে এতিয়া আমাৰ সদায় দিনে ৰাতিয়ে টোপনি খতি তেওঁলোকৰ চৰকাৰৰ ওচৰত পইচা নাই বুলি কৈছে তেনেকে বুলি শব্দ শুনিছো আৰু কি কথা কি বাৰ্তা সেইটো চৰকাৰ বিশেষজ্ঞ বিলাকেহে জানিব মাটি বাৰী ইয়াত গৈছে বহুত মানে গোটেই অঞ্চলটোৱে মাটি বাৰী শেষ হৈ গ'ল গোটেই মাটি বাৰী যদি এনেকে খহনীয়াটো গৈ থাকে আৰু নাই খালি ভেটিটোহে আছে ৰাইজৰ এতিয়া ৰাইজৰ এই সংকটত আৰু ডিপাৰ্টমেণ্টৰ মানুহ আহিছিল আপোনাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছিল ইয়াতে আহোঁতে আমি তেখেতক ক'লোঁ যে পাৰে যদি আপোনালোকে অলপ পাকুপাইনো দিয়াৰ ব্যৱস্থা কৰক তাৰ মাজে মাজে বাঁহ দিয়াৰ ব্যৱস্থা কৰক তেতিয়া তেখেতসকলে ক'লে যে এতিয়া বিশেষকৈ বাঁহকেহে আমি দিব পৰা ব্যৱস্থাত আছে পাকুপাইনো এতিয়া কিবা দিয়াৰ নিয়ম নাই বোলে এতিয়া কিবা চেংচন নাই বুলি কৈছে